আব্দুল হকৰ কথা শুনিলে লাজ লাগিব আপোনাৰ। দুবাৰকৈ ঘৰৰ পৰা পলায়ন আব্দুল হক। কিন্তু কিহৰ কাৰণে পলায়ন আব্দুল হকৰ? মানৱ সমাজক লজ্জানত কৰা এটা কাহিনী। ঘটনাৰ কাহিনী জানিও আৰম্ভণি কৰিব পৰা নাই। ক'ৰ পৰা আৰম্ভ কৰিম? ক'বলৈ লিখিবলৈকেও লাজ লাগিছে। ক'বলৈ লাজ কৰিলেও কিন্তু উপায় নাই। আব্দুল হকৰ কাহিনী ক'বই লাগিব। দৰং জিলাৰ ঝুলা থানাৰ অন্তৰ্গত সংখ্যালঘু গাঁও শ্যামাবাৰীত সংঘটিত হৈছে এই কাহিনী। প্ৰেমৰ পৰিধি ভাঙি এইবাৰ শহুৰাকে পলুৱাই নিলে নিজৰে পুত্ৰ বোৱাৰী। গাঁওখনৰ আব্দুল হক নামৰ লোকজনে পুত্ৰ ৰফিকুল ইছলামক 2 বছৰ আগতে বিয়া পাতি দিছিল এগৰাকী যুৱতীৰ সৈতে। কিন্তু বিয়াৰ পিছত নকন্যাৰ স্বামীৰ পৰিৱৰ্তে শহুৰ আব্দুল হকৰ সৈতেহে গঢ়ি উঠিছিল অবৈধ সম্পৰ্ক। অৱশেষত 7 মাহ পূৰ্বে শহুৰ আব্দুল হকে পুত্ৰ বোৱাৰীক পলুৱাই লৈ যায় কৰ্ণাটকলৈ। পুত্ৰ ৰফিকুল ইছলামে পিতৃ আব্দুল হক আৰু পত্নীৰ এই কাৰ্যৰ বিৰুদ্ধে ঝুলা আৰক্ষী থানাত পাষণ্ড পিতৃৰ শাস্তি বিচাৰি দাখিল কৰিছিল এজাহাৰ। ইফালে 2 দিন পূৰ্বে লাল বাহাদুৰ নামৰ দেৱানী এজনৰ সহযোগত 4জন দেৱানীয়ে ঘটনাটো মীমাংসা কৰি দিয়াৰ নামত পুত্ৰ ৰফিকুলৰ মাতৃৰ পৰা 50,000 টকা লয়। কিন্তু ঘটনা মীমাংসা কৰাৰ পৰিৱৰ্তে লাল বাহাদুৰ দেৱানীয়ে পুনৰ 5 লাখ টকা দাবী কৰে ৰফিকুলৰ মাতৃৰ পৰা। অন্যথা হত্যাৰ ভাবুকি দিয়ে ৰফিকুলৰ মাতৃ। এতিয়া উপায়বিহীন ৰফিকুলে আৰক্ষীৰ পৰা বিচাৰিছে ন্যায়। মোৰ বোৱাৰীটো মোৰ দেউতা পলাই লৈছিল। তাৰপিছত মই তাতে কেছ কৰিছিলোঁ কৰ্ণাটকতে। তাৰপিছত ইয়াত আহিলোঁ 3 মাহমান ঘৰত অহাৰ পিছতে ঝুলা থানাতো কেছ কৰিছে। ইজাৰি এটা দি কেছ কৰিছে। তাৰপিছত আজি ৰাতি 10টা বজাত ফোন মাৰিছিলে থানাৰ পৰা। ক'লে তো মাইকে ধৰা পৰিছে, তই ইয়াতে হাৰাই ক'লে সিহঁতে যেন ধৰা পৰিছে, সিহঁতে শাস্তি দিব লাগিব। মই আইনা আশ্ৰয় যেন লৈছোঁ, সেইকাৰণে শাস্তিটো দিবই লাগিব। আইনৰ যেনেকৈ শাস্তি হয়। কন্যাৰ নাম কি? কন্যাৰ নাম মুৰ্ছিদা বেগম। তোমাৰ ৱাইফ হয়? মোৰ ৱাইফ? মোৰ ৱাইফ। বিয়া কেতিয়া হৈছিলে? বিয়া 2 বছৰমান হ'ল পাতিছিল। তাৰপিছত ঘৰত থকাৰ পিছত একো হোৱা নাই। এইটো 7 মাহমান হ'ল এনেকুৱা ঘটনা হৈছে। পলাই লৈ যোৱা 7 মাহমান হৈছে। পলাই লৈ যোৱা মই খোজ পোৱা নাই ইমান দিন লৈ। আজিলৈ 3 মাহ আগত খোজ পাইছিলোঁ। তাৰপিছতে ঘৰত আহিলোঁ, অহাৰ পিছত খোজ পালোঁ। ঝুলা থানাত কেছ কৰিছিলোঁ। কেছ কৰাৰ পিছত ইহঁতে ক'লে হ'ব, মই খুজি লওঁ ক'ত আছে বা আছে। যেতিয়া মই ইহঁতক পাম তোমাক ফোন মাৰিম, তুমি আহিবা। পিছত মই ফোন মাৰিলোঁ, মই আহিলোঁ থানাতে দি ইহঁতে বোলে ধৰি লৈ আহিছে। সেইকাৰণে ধৰি লৈ অহাৰ পিছতে মই থানাত আহিলোঁ। অহাৰ পিছত দিও সেইটো এটা নাই। সেইটো এটা ক'ত দিছে, সেইটো মোৰ লাগে থানাৰ পৰা। তোমাৰ ৱাইফ তোমাৰ দেউতাৰ লগত আছে? দেউতাৰ লগত বোলা আছে। তুমি আইনক কি ক'বা? আইনক ক'ম আপোনাৰ যে ফোন মাৰিলা মানুহ দুটা বোলে ধৰি লৈ আহিছা, সেইকাৰণে মানুহ দুটা ক'ত আছে সিহঁতক শাস্তি দিব লাগিব। নিউজ ডেস্ক ৰিপোৰ্ট, কলাইগাঁও লাইভ।